আজি এতিয়া 10:30 বজালৈ GMCৰ কাৰ্যালয়ত বহি আমি সকলোৱে আনকি প্ৰত্যেকটো ডিভিজনৰ ইঞ্জিনিয়াৰৰ পৰা বিষয়াসকল সকলো বিভিন্ন ঠাইত আছে, ইয়াতো কিছু মানুহ আছে আৰু এজ এ কণ্ট্ৰল ৰুমৰ দৰে আমি ইয়াৰ পৰা গুৱাহাটীৰ বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত GMC, GMDA, PWD বা অন্যান্য ফ্লাড কণ্ট্ৰল সকলো বিভাগে কেনেকৈ কাম কৰিব তাৰ এটা সমন্বয়ৰ মাজেৰে কাম কৰি থকা হৈছে। নিশ্চয়কৈ আজি এতিয়াও বিভিন্ন অঞ্চলত জলমগ্ন হৈ আছে, বহু মানুহ জলবন্দীও হৈ আছে। চেষ্টা কৰি থকা হৈছে কি ধৰণে সকাহ দিব পৰা যায়। দুটাকৈ ৰিলিফ কেম্প কৰা হৈছে, ৰুক্মিণী গাঁও আৰু হাটগাঁৱত দুটা ৰিলিফ কেম্প কৰা হৈছে। ৰিলিফ কেম্পতো কিছু মানুহ আছে। তাৰ লগে লগে ৰিলিফ কেম্প নকৰা কিছু ঠাইতো আমি কিছু সামগ্ৰী যোগান ধৰি ৰাইজক সকাহ দিয়াৰ চেষ্টা কৰিছোঁ। মই নিজেও বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছোঁ। এতিয়া গোটেই কথাটো হ'ল যে কিমান সোনকালে আমি ভৰলুৰ পানীটো ব্ৰহ্মপুত্ৰত পেলাই দিব পাৰোঁ আৰু ভৰলুত যিমান পানী কমি যাব সিমানেই আমি চহৰৰ মাজৰ পানীখিনি কমাব পাৰিম। এতিয়াও মই অলপ আগতে ভৰলুলৈ গৈ আহিছোঁ, খুব ভাল গতিত পানী ওলাই গৈ আছে। যদি বৰষুণ নহয় হয়তো 3-4 ঘণ্টাৰ ভিতৰত আমি নিয়ন্ত্ৰণলৈ আনিব পাৰিম। কিন্তু যিহেতু কণ্টিনিউৱাছ বৰষুণ হৈ আছে, পানী যেনেকৈ ওলাই গৈ আছে তেনেকৈ পানী বৰষুণতো আহি আছে। আৰু এইবাৰ আমি যিহেতু মোটামুটিকৈ যোৱা বছৰ ছেপ্টেম্বৰ মাহমানৰ পৰা আমি ফ্লাড ফ্ৰী গুৱাহাটীৰ কাম জইণ্টলি কৰি আছিলোঁ। ইয়াৰ এটা সফলতাও আমি দেখিছোঁ যদি আপোনালোকে এইবাৰ চাই যে যিবিলাক ঠাইত আগতে 4 ঘণ্টা, 5 ঘণ্টা, 10 ঘণ্টালৈ পানী জমা হৈ আছিল, সেই ঠাইবিলাকতো পানী ওলাই যোৱাৰ এটা ব্যৱস্থা আমি দেখিছোঁ যে এতিয়া অন্তত আপুনি GS ৰোডত পানী তেনেকৈ জমা হৈ থকা নেদেখিব। কিছু সময় থাকে লগে লগে ওলাই যায়। বিবৰুৱা ৰোডত পানী জমা হৈ থকা নাই বা শিলপুখুৰী চান্দমাৰী ৰাস্তাটোত পানী জমা হৈ থকা নাই, RG বৰুৱা ৰোডত পানী জমা হৈ থকা নাই, ওলাই গৈ আছে। গতিকে কিছুমান ঠাইততো পানী ওলাই গৈ আছে আৰু বৰষুণ হৈছে আকৌ পানী আহিছে ওলাই গৈ আছে। গতিকে তাক আমি চেষ্টা চলাই আছোঁ, বিভিন্ন ঠাইত পাম্প চলাই আছোঁ, ড্ৰেইনেজবিলাক ক্লিয়াৰ কৰি থকা হৈছে। কিন্তু কিছুমান অঞ্চল যেনেকৈ জুৰিপাৰ অঞ্চলে হওক, বশিষ্ঠপুৰ অঞ্চলে হওক, ৱাৰলেছ হওক, ৰুক্মিণী গাঁও হওক, হাতীগাঁও হওক, এইবিলাক অঞ্চলৰ পৰা পানী সম্পূৰ্ণৰূপে ওলাই যাব পৰা নাই বা এটা জলবন্দী বা জলমগ্ন অৱস্থাত আছে। গতিকে তাতো আমি চেষ্টা চলাই আছোঁ। কিন্তু তাত এনেকুৱা যে বিভিন্ন ঠাইৰ পৰা পানীবিলাক আহি যায়, তাত ডাইভাৰশ্যন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ যদিও পানীখিনি তেনেকৈ ওলাই যোৱা নাই। পাম্প কৰিবৰ কাৰণেও য'ত সুবিধা আছে তাত কৰিছোঁ, কিন্তু কিছুমান ঠাইত সেই সুবিধাটো নাই। আৰু তাৰ ভিতৰত যিকেইটা পুৰণা জান বা নদী আছিলে, যেনেকৈ মৰা নদী হওক, লখিমী জান হওক, তাত বহুতখিনি মানে বন্ধ হৈ গৈছে, নোহোৱা হৈ গৈছে। এইবিলাক কিছুমান কাৰণত তাত সেই অঞ্চলবিলাকত পানী হৈ আছে। গতিকে আমাৰ চেষ্টাটো থাকিব যে সেই ভৱিষ্যতে এই জানবিলাকো বা এই নদীবিলাক ক্লিয়াৰ কৰিব লাগিব। দ্বিতীয়তে মেঘালয়ৰ পৰা এটা বৃহৎ পৰিমাণৰ পানী অসমলৈ নামি আহে। ভৈয়ামলৈ নামি অহাটো স্বাভাৱিক, পাহাৰৰ পানী ভৈয়ামলৈ নামিবই। কিন্তু ইমান বেছি পৰিমাণে এতিয়া নমা হ'ল কাৰণ আগতে এই পাহাৰবিলাকত যথেষ্ট গছ গছনি আছিল, গতিকে পানী অলপ শ্ল' আহিছিল। এতিয়া গছ গছনি নোহোৱা হ'ল, বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন কৰি গ'ল, সেইকাৰণে পানীৰ গতিটো খুব স্পীডত আহিছে। আৰু আপোনালোকে দেখুৱাইছে কি হাৰত পানী নামি আহিছে, ৰাস্তা খান্দি দিছে, গাড়ী উঠাই লৈ গৈছে, সেই ধৰণে পানী নামি আহে। আৰু সেই পানীখিনি আমি এটা পৰিকল্পনা কৰিছিলোঁ যে দুটা ৰাস্তাৰে আমি ব্ৰহ্মপুত্ৰত পেলাবৰ কাৰণে, কইনাধৰাৰ পৰা গুৰুদ্বাৰা পামহি দীপৰ বিল হৈ ব্ৰহ্মপুত্ৰলৈকে আৰু খানাপাৰাৰ পৰা জুৰিপাৰ শিলসাকো বন্দাজান হৈ ব্ৰহ্মপুত্ৰলৈকে। এই দুটা পৰিকল্পনাৰ ভিতৰত আমি এটা ড্ৰেইন ইতিমধ্যে খান্দি উলিয়াইছোঁ আৰু কেঁচা ড্ৰেইনৰ মাজেৰে আজিও পানী গৈ আছে, কিন্তু যিমান ডাঙৰ ড্ৰেইন হ'ব লাগে, যি ধৰণে পানী যাব লাগে সেই ধৰণে যাব পৰা নাই। যাৰ কাৰণে নেশ্যনেল হাইৱে ক্ৰছ কৰিও, আগতেও আহিছিল, নেশ্যনেল হাইৱে ক্ৰছ কৰিও আজি চহৰত পানী সোমাই গৈছে, যি পানীয়ে ৰুক্মিণী গাঁও অঞ্চল বা ৱাৰলেছ অঞ্চলটো, ভাটিগাঁও অঞ্চলটো প্লাবিত কৰিছে। তাত আমি কিছুমান ঠাইত চুইচ গেট বন্ধ কৰি দিছোঁ বা ৰাস্তাত মানে বান্ধ লগাই দিছোঁ, তথাপিতো নিয়ন্ত্ৰণ চবতে কৰিব পৰা নাই। চেষ্টা চলি আছে আৰু আমাৰ বিষয়া কৰ্মচাৰীসকলে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে। এতিয়াও মই GMC অফিচত এইকাৰণে বহি আছোঁ যে ক'ৰবাত কিবা খবৰ পালে কি ধৰণৰ ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাবিলাকৰ কাৰণে চেষ্টা কৰিছোঁ। অলপ আগতে খবৰ আহিছে যে চপাইদং অঞ্চলত, আমাৰ বন্দা চপাইদং অঞ্চলত এগৰাকী মহিলা আৰু দুগৰাকী শিশু লেণ্ডশ্লাইডত মৃত্যুবৰণ কৰিছে। গতিকে তাতো আমাৰ জিলা প্ৰশাসনৰ মানুহ তাত গৈ পাইছে। এই ধৰণৰ অলপ আগতে শান্তিপুৰৰ ফালে ৱাল এখন বাগৰি পৰাও খবৰ আহিছে। গতিকে য'ত যেনেকৈ যি সহায় কৰিব লাগে আমাৰ বিষয়াসকলে কৰি আছে। এতিয়া আমাৰ ৰাইজলৈ এটা অনুৰোধ যে যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজনী মতে অহাকালিৰ দিনটো
এটা মানে বৰষুণ হোৱাৰ সম্ভাৱনা আছে গতিকে সকলোৱে অহাকালিৰ দিনটো অকণমান সতৰ্কতা অৱলম্বন কৰক আৰু চৰকাৰেও স্পেচিয়েল কেজুৱেল লিভ প্ৰদান কৰিছে তাৰ লগে লগে স্কুল কলেজসমূহ বন্ধ দিয়া হৈছে গতিকে সকলোৱে সেই ধৰণৰ সতৰ্কতা অৱলম্বন কৰি আমাৰ বিষয়া কৰ্মচাৰীসকলক বিভিন্ন ঠাইত যি ধৰণে কাম কৰিছে তেওঁলোকক সহায় কৰক আৰু আমাৰ চেষ্টা থাকিব কিমান ৰাইজক সকাহ দিব পাৰোঁ তাৰ কাৰণে সম্পূৰ্ণ চেষ্টা থাকিব এটা বাতৰি শুনা পোৱা গৈছে যে শিলখাকুৰ যিটো অঞ্চল তাতে সেইটো ঠাণ্ডা হ'ব প্ৰশাসনে ইতিমধ্যে এই কথা কৈছে আৰু জিঞ্জাৰ হোটেলো ভাঙি দিয়া বুলি হ'ব বুলি কৈ আছে আমি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে যে তাত যিকেইটা অনুষ্ঠানৰ ডাঙৰ ডাঙৰ অনুষ্ঠান ভাঙি দিয়াৰ প্ৰয়োজন আছে সেই গোটেইখিনি ভাঙিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত লৈছে ইতিমধ্যে অমিয় কুমাৰ দাস ইনষ্টিটিউটখন আমি তাৰ পৰা স্থানান্তৰ কৰি সেই জেগাখিনি খালী কৰিলোঁ আজিৰ তাৰিখত আমাৰ কোঅপাৰেটিভ ইনষ্টিটিউটটো স্থানান্তৰ কৰা কথা আছিল কিন্তু তেখেতসকলে 2-3 দিন বিচাৰিলে অহা 3 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটটো তাৰ পৰা স্থানান্তৰ কৰি সেইটো ভাঙি দিম আৰু অহা মাহৰ সময় লৈ আছোঁ যে জিঞ্জাৰ হোটেল IHM টেনিছ কোৰ্ট এটা এটাকৈ ভাঙি আমি খালী কৰিম আৰু এই খালী কৰাৰ পিছতে এই বাৰিষা শেষ হোৱাৰ লগে লগে খৰালিৰ দিনত আমি গোটেই শিলহাকতো এই যে 800 বিঘা মাটি আমি বেদখলমুক্ত কৰিলে গোটেই 800 বিঘা মাটি একেলগে খান্দি উলিয়াই দিয়াৰ চিন্তা কৰা হৈছে কাৰণ এবাৰতে যদি খান্দিব নোৱাৰোঁ পিছত আকৌ পানী ভৰি সোমোৱা হৈ গ'লে তাক আকৌ পানী সিঁচি খান্দা সম্ভৱ নহয় গতিকে এবাৰতে খান্দাৰ পৰিকল্পনা কৰি ৰখা হৈছে যে অহাবাৰ খৰালিৰ দিনত লগে লগে আমি খান্দা আৰম্ভ কৰিম যাতে নেক্সট বাৰিষা অহালৈকে আমি কমপ্লিট ক্লিয়াৰ কৰিব পাৰোঁ আৰু শিলহাকত যদি এনেকুৱা ধৰণে এটা ডাঙৰ লেক বনাই দিব পৰা যায় ডাঙৰ বিল এটা বনাই দিব পৰা যায় মই ভাবোঁ যে গুৱাহাটীৰ এটা বৃহৎ সংখ্যক পানী তাত আমি ৰিটেইন কৰিব পাৰিম তাত ৰখাই দিব পাৰিম সেইটো হ'ল আমাৰ এটা পৰিকল্পনা আৰু এই পৰিকল্পনাৰে কাম কৰিব লাগিব যেনেকৈ এইবাৰ আমি শিলহাকত বহু ঠাইত বেদখলকাৰী বা বিভিন্ন উচ্ছেদ কৰিছিলোঁ আনকি কম্পেনচেশ্যনো দিছিলোঁ মানুহখিনিক সকাহ দি পেলাই আমি যি পাৰোঁ উচ্ছেদ কৰিছিলোঁ এতিয়া অনুষ্ঠানখিনিও আমি তাৰ পৰা উঠাই দিব বিচাৰিছোঁ স্থানান্তৰ কৰিব বিচাৰিছোঁ আৰু তাৰপিছত আমি সেইটো খান্দিব লাগিব ঠিক তেনেদৰে 2টা ড্ৰেইন বনোৱাৰো আমি পৰিকল্পনা কৰিছোঁ যে এটা ড্ৰেইন দীপৰ বিল হৈ ব্ৰহ্মপুত্ৰত পৰিব এটা ড্ৰেইন শিলহাকৰ পৰা বন্দাজন হৈ ব্ৰহ্মপুত্ৰত পৰিব এই 2টা ড্ৰেইনৰ ডাঙৰ চেনেল যদি বনাব পাৰোঁ সেই পানীও আমাৰ ওলাই যোৱাৰ এটা সম্ভাৱনা দেখা যাব কিন্তু পৰিকল্পনাটো কৰি থকা হৈছে কিন্তু তাৰ লগে লগে আৰু নতুন নতুন চিন্তাও কৰিব লাগিব কাৰণ আজি এই বছৰৰ বানপানী আমাক এটা নতুন অভিজ্ঞতা দিলে যে বশিষ্ঠ নদীটো অভাৰটপ হ'ল আজিলৈকে আমাৰ বশিষ্ঠ নদী কেতিয়াও অভাৰটপ হোৱা নাছিলে আমাৰ প্লেনটো আছিল যে কিছু পানী আমি বশিষ্ঠলৈ নি পেলাই দিম এতিয়া বশিষ্ঠ অভাৰটপ হোৱাৰ লগে লগে আৰু আমি অহা বছৰ বেলেগকৈ চিন্তা কৰিব লাগিব কিছুমান কথা যে ইয়াৰ কাৰণে আৰু কি কৰিব লাগে গতিকে এইবিলাক হ'ল পৰিকল্পিতভাৱে গঢ়ি উঠা এনেকুৱা পাহাৰৰ মাজৰ চহৰ এখনত কিছু সমস্যাটো থাকিব কিন্তু প্ৰশাসন চৰকাৰে দক্ষতাৰে এই সমস্যাবিলাকৰ লগত মোকাবিলা কৰিব লাগিব আৰু নতুন কিছু কামত যিবিলাক অন্তত ৰুক্মিণী গাঁও হাতীগাঁও বশিষ্ঠপুৰ আদি অঞ্চলে ভুগি আছে বা বানপানীৰ সমস্যা তাৰ কাৰণে সেই অঞ্চলৰ ৰাইজে কিছুমান সহায় কৰিব লাগিব যেনেকৈ মৰাজানটো নতুনকৈ খান্দি ওলাবৰ কাৰণে তেওঁলোকে মাটি এৰি দিব লাগিব সহায় কৰিব লাগিব লখিমীজান খান্দি ওলাবৰ কাৰণে তেওঁলোকে য'ত ৱাল আগবাঢ়ি আহিছে তেখেতসকলে সেইখিনি সহায় কৰিব লাগিব এনেকুৱা কিছুমান সহায় ৰাইজৰো লাগিব তেতিয়া চৰকাৰে সেই কামখিনি কৰিব পাৰিব আৰু যদি সকলোৱে সহায় কৰে আমি কামখিনি তীব্ৰ গতিত কৰিব পাৰিম আৰু সহায় নকৰিলে আমি ক'ৰবাত এনফৰ্চ কৰি হ'লেও কামখিনি কৰাব লাগিব এবাৰ যিটো ভৰলুনত দেখিবলৈ পোৱা গৈছে পানী যিটো ৰাস্তাৰ সমান ওপৰত আহিছে পানী উফন্দি উঠিছে আৰু সেই পানী বাগৰি আহি ৰাস্তাৰ পুৰা মানে ভৰলু নৈত যদি আপুনি চহৰৰ মাজলৈকে চাই তাত দেখিব যে অভাৰটপ হৈ পানী উফন্দি আহিছে কিন্তু সেই একেই ভৰলুৰ পইণ্টত যেতিয়া ব্ৰহ্মপুত্ৰৰ ওচৰত চাব তেতিয়া তাত 3 মিটাৰ 4 মিটাৰ তলত আছে গতিকে সেইকাৰণে তাৰ পৰা পানীটো ওলাই যাব লাগিব ইফালৰ পৰা পানীটো যিমান সোনকালে ওলাই দিব পাৰোঁ সেইটোৱে মুখ্য কথা কিন্তু ওপৰৰ পৰা যেতিয়া পানী পৰি থাকিব তেতিয়া ইমান সোনকালে পানীটো ওলাই নাযায় আমি আশা ৰাখিছোঁ যে অন্ততঃ বৰষুণ কমিলে 3-4 ঘণ্টাৰ ভিতৰত কিন্তু ভৰলৈ পানী কমি যাব ড্ৰেইনটো ক্লিয়াৰ আছে খুব তীব্ৰ গতিত ব্ৰহ্মপুত্ৰলৈ পানী গৈ আছে কেতিয়াবা কি হবে ব্ৰহ্মপুত্ৰৰ পানী ওপৰত থাকে তেতিয়া ভৰলৈ আমি পাম্প কৰি দিব লাগে এতিয়া নেচাৰেলি পানীটো গৈ আছে ব্ৰহ্মপুত্ৰৰ তলত আছে নেচাৰেলি পানী গৈ আছে কিন্তু ইমান বেছি পানী ওপৰৰ পৰা আহিছে যে সেই পানীটো গৈ থাকিলেও শেষ হ'ব নাই বা উফন্দি যোৱাটো কমি যোৱা নাই মেঘালয়ৰ পানী পুৱাও দেখিছোঁ যে মেঘালয়ৰ পানী
যথেষ্ট পৰিমাণে মেঘালয়ৰ পানী আহি আছে সেই পানীখিনি এইটোতো আজিৰ পৰা যেতিয়া 1 বছৰ আগত বা 1.5 বছৰ আগত আমি কৈছিলোঁ বহু মানুহে উপলুঙা কৰিছিল মেঘালয়ৰ পানী কেনেকৈ হ'ব মেঘালয়ক দোষ দিলে কেনেকৈ হ'ব এনেকৈ কোৱা মানুহ আছিল আজিতো আপোনালোকে নিজে দেখিলে যে মেঘালয়ৰ পানী কি ধৰণে নামি আহে কি ধৰণে গাড়ী উঠাই লৈ যায় কি ধৰণে ৰাস্তা খহাই লৈ যায় এইটো নিজে দেখিলে গতিকে ইয়াত আৰু কোনো এনেকুৱা নহয় যে যিখিনি কথা আমি কৈ আছোঁ সেইখিনি একেবাৰে বাস্তৱ সত্য কথা এটা কিন্তু তাৰ কাৰণে কিছুমান ব্যৱস্থাও লাগিব আৰু ব্যৱস্থাবিলাক এনেকুৱা যে তাত ৰাইজৰো সহায় লাগিব চৰকাৰেও অৰ্থনৈতিকভাৱে সেই ধৰণৰ খৰচা পাতি কৰি ড্ৰেইনবিলাক বনাব লাগিব গতিকে গোটেইখিনি কাম কৰি থকা হৈছে প্লেন ৱেত গৈ থকা হৈছে শিলহাকো খান্দিব লওঁতে বা শিলহাকৰ বেদখল মুক্ত কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ বিতৰ্ক হৈছে কিন্তু যদি ঠিকমতে পৰিকল্পনা কৰা মতে শিলহাকতো সম্পূৰ্ণৰূপে খান্দি সেই বৃহৎ অঞ্চল জলাশয় কৰিব পৰা যায় নিশ্চয়কৈ তাৰ পৰা এটা সফল আমি চাগে পাম গুৱাহাটীখন বসবাসৰ উপযোগী হৈ থাকিব বুলি আমি ভাবোঁ নহ'লেতো এতিয়া লাহে লাহে বসবাসৰ অনুপযোগী হৈ গৈ আছে কিন্তু এইটো আমি কাকো দোষ দি লাভ নাই যি সময়ত এই মানুহে সেই জানবিলাকৰ পৰা ঘৰ বনাইছে তেতিয়া হয়তো ইমান প্ৰয়োজনো নাছিল সৰু জান এটাৰে পানী ওলাই গৈছিলে কিন্তু এতিয়া বহুত মানুহ হৈ গ'ল বহুত ঠাইত কংক্ৰিটৰ বিল্ডিং হৈ গ'ল গতিকে তাত আৰু পানী যাব নোৱাৰা হৈ গ'ল গতিকে সেই সময়ৰ কথাবিলাক সেই সময়ত আছিল এতিয়াৰ প্ৰয়োজনীয়তাৰ তাগিদাত আমি কিছুমান কাম কৰিব লাগিব ছুপাৰ চাকাৰ ছাকচেছফুল মানে ডিচিল্টেশ্যনৰ ক্ষেত্ৰত ছুপাৰ চাকাৰে ছাকচেছফুলি কাম কৰিছে এনেকুৱা নহয় কাৰণ আমি এই যে গোটেই পানীটো কম সময়ত ওলাই যোৱাৰ এটা পৰিৱেশ দেখিছোঁ এই পৰিৱেশটোত ছুপাৰ চাকাৰৰ এটা অৰিহণা আছে কাৰণ কিছুমান ঠাইত মেনুৱেলি গোটেই বোকাটো উলিয়াই নিয়াটো সম্ভৱ নহয় গতিকে ছুপাৰ চাকাৰ লগালে কম সময়ৰ ভিতৰত বোকাটো উলিয়াই নিব পাৰি গতিকে সেই বোকা উলিয়াই নিয়াৰ কাৰণে পানীটো সোনকালে বৈ গৈছে আৰু এইটোও ঠিক এতিয়া ধৰক মেনুৱেলি আজি বৰষুণ শেষ হ'ব কালি যদি বৰষুণ শেষ হয় এসপ্তাহ পিছত আৰু নেক্সট বৰষুণ যদি আহে এই এসপ্তাহৰ ভিতৰত গোটেই ড্ৰেইনখিনি চাফা কৰিব লাগিব এনেকুৱা খুব স্পীডত কাম কৰিবৰ কাৰণে বোকাসমূহ উলিয়াই নিবৰ কাৰণে ছুপাৰ চাকাৰৰ দৰে মেচিন লাগিবই মেনুৱেলি এতিয়া এই সপ্তাহত যদি আমি ড্ৰেইনবিলাক ক্লিয়াৰ নকৰোঁ অহা সপ্তাহত যদি বৰষুণ আহে আকৌ সেই জেগাবিলাকত পানী হোৱা আৰম্ভ হ'ব কাৰণ এইটো কণ্টিনিউৱাছ প্ৰচেছ ইয়াত মানে বোকাটো উলিয়াই নিলে পানীটো যাব ড্ৰেইনত যেতিয়া বোকা হৈ যাব তেতিয়া পানী যাব নোৱাৰে সেইকাৰণে ছুপাৰ চাকাৰ এই ধৰণৰ ডিচিল্টেশ্যনৰ কামত আৰু খুব ফাষ্ট কাম কৰিবৰ কাৰণে ই মানে উপযোগী বা ই কাম দিছে হাতীগাঁও যিটো ৰাস্তা আছে তাৰ দুয়োকাষে দুয়োটা ড্ৰেইন বনোৱা হৈছিল যথেষ্ট বহলকৈ দকৈ বনোৱা হৈছিল আশা কৰা হৈছিল যে পানীটো খুব সোনকালে এইবাৰ বাৰিষাত ওলাই যাব কিন্তু আজি বা যিটো দেখা পোৱা গৈছে আচলতে যিটো মাষ্টাৰ প্লেন আছিল তাত ক'ৰবাত বিসংগতি হ'ল বুলি ভাবে নেকি নাই হাতীগাঁৱৰ ড্ৰেইনৰে পানী গৈ আছে আৰু ৱায়াৰলেছৰ পৰা যিখিনি ড্ৰেইন আমাৰ আগতে আছিল সৰু ড্ৰেইন সেই সৰু ড্ৰেইনখিনি এতিয়া আমি নতুনকৈ ডাঙৰ বনাই থকা হৈছে আৰু ডাঙৰ বনাওঁতে আমাৰ গ্ৰেডিয়েণ্টটো টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ এক্সপাৰ্টৰ দ্বাৰা গ্ৰেডিয়েণ্টবিলাকো চাই দিয়া হৈছে যে কোনফালে পানী যাব আৰু এটা প্লেন কৰি ৰুক্মিণী গাঁৱৰ পানীটো দুটা ফালে ডাইভাৰ্ট কৰাৰ চেষ্টা কৰা হৈছে যে এটা আমি হাতীগাঁৱৰ সেইফালেৰে বেলেগ ফালে লৈ যাব আৰু এটা জনসংযোগৰ অফিচৰ কাষেৰে পিপকোৰ কাষেৰে শিলহাকলৈ লৈ যাব দুটা পাৰ্টত লৈ যোৱাৰ চেষ্টা কৰা হৈছে নহ'লে এই পানীটো এটা ফালেলৈ নিলে এই পানীটো কেতিয়াও ওলাই যোৱাটো ইমান সোনকাল ওলাই নাযায় গতিকে আমাৰ পৰিকল্পনা যিসকল অভিজ্ঞ ব্যক্তি যিসকলে এইবিলাকত ষ্টাডি কৰিছে অভিজ্ঞতা আছে তেওঁলোকে দিয়া আৰু লগত স্থানীয় মানুহৰো অভিজ্ঞতা আমি তাৰ লৈছোঁ আজিও মোৰ তাত ৰুক্মিণী গাঁৱৰ মানুহখিনি আহিছিল তেওঁলোককো আমি কথা পাতিছোঁ যে ইয়াৰ পিছত যেতিয়া মিছন ফ্লাড ফ্ৰী মিটিং হ'ব তেওঁলোকৰো মই উপস্থিতি বিচাৰিছোঁ যে আপোনালোকৰো বাস্তৱ অভিজ্ঞতা কি আছে আপোনালোকে আমাৰ লগত শ্বেয়াৰ কৰক আৰু এইবিলাক অভিজ্ঞ মানুহে দিয়া পৰামৰ্শ এনেকুৱা নহয় যে মই আজি ইয়াত বহিয়ে কৈ দিছোঁ এইটো নহয় মই ক'লেইতো নহ'ব বা ময়ো সেই অভিজ্ঞ মানুহৰ পৰা লোৱা পৰামৰ্শৰ ভিত্তিতে এই কামখিনি কৰিছোঁ এতিয়া মই ভাবোঁ যে এই পৰামৰ্শখিনি যথোপযুক্ত মানে এনেকুৱা নহয় যে অনুচিত পৰামৰ্শ দিছে এইটো নহয় কাৰণ ইয়াততো আপুনি ছাকচেছ দেখিছে আজি GS ৰোডত এনেকুৱা বৰষুণ হ'লে আগতে কিমান পানী থাকে আপোনালোকেও দেখিছিল এতিয়া GS ৰোডৰ পানী ওলাই গৈ আছে বিবৰুৱা ৰোডত কেনেকুৱা পানী হয় আপোনালোকেও দেখিছিল এতিয়াতো ওলাই গৈ আছে বা আমাৰ চানমাৰী শিলপুখুৰী গুৱাহাটী ক্লাব আমবাৰী এই অঞ্চলটোত কিমান পানী জমা হৈছিল এইটো দেখি এতিয়া ওলাই গৈ আছে তাৰমানে কিছুমান অঞ্চলত আমি ছাকচেছ হৈছোঁ সেই কথাটো মানিব লাগিব যে ক'ৰবাত তেখেতসকলে দিয়া মানে পৰামৰ্শখিনি শুদ্ধ আছিল কিন্তু কিছুমান পৰামৰ্শ এনেকুৱা যে এতিয়া আমি যদি লখিমীজানটো খান্দিবলৈ পৰামৰ্শ দিলেও খান্দিবই নোৱাৰোঁ এইকাৰণে যে আধা মানুহৰ বাউণ্ডেৰী ৱাল লখিমীজানৰ ওপৰত আছে গতিকে বহু বাউণ্ডেৰী ৱাল মানুহৰ ভাঙিব লাগিব বহু
অঞ্চল ভাঙি ওলাব লাগিব কিন্তু লক্ষীমীজানটো নহ'লে কেতিয়াও সেই ৰুক্মিণী গাঁও ৱায়াৰলেছ এৰিয়া কেতিয়াও পানী ওলাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ